নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত দুটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথম খবৰটি ইউনিফাইড পেঞ্চন স্কিম। চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ। 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব UPS। কি সুবিধা লাভ কৰিব কৰ্মচাৰীয়ে? গতিকে কৰ্মচাৰীৰ কাৰণে অত্যন্ত ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি বা UPS আৰম্ভ হ'ব। ইয়াৰ উদ্দেশ্য হৈছে কৰ্মচাৰীসকলক নিশ্চিত পেমেণ্ট আৰু কিছুমান অৱসৰ সুবিধা প্ৰদান কৰা। বিত্ত মন্ত্ৰালয়ে 25 জানুৱাৰীত এক অধিসূচনা জাৰি কৰি এই কথা ইতিমধ্যেই ঘোষণা কৰিছে। আহক আমি আলোচনা কৰিম কি সুবিধা লাভ কৰিব। ইউনিফাইড পেঞ্চন আঁচনিত পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি PFRDA দ্বাৰা পৰিচালিত হ'ব। এই সন্দৰ্ভত গাইডলাইনো জাৰি কৰিব সংশ্লিষ্ট কৰ্তৃপক্ষই। এই আঁচনিখন 2025 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। অধিসূচনা অনুসৰি যেতিয়া কোনো কৰ্মচাৰীয়ে চাকৰিকাল সম্পূৰ্ণ কৰাৰ পিছত অৱসৰ লয় বা 25 বছৰ চাকৰি কৰাৰ পিছত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে, তেতিয়া তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব। কিন্তু যদি কোনোবাই নিৰ্দিষ্ট চৰ্ত পালন নকৰাকৈ অৱসৰ লয় বা অনুশাসনমূলক দোষত চাকৰিৰ পৰা বৰ্খাস্ত হয়, তেন্তে এই আঁচনিৰ সুবিধা লাভ নকৰিব। গতিকে ইউনাইটেড পেঞ্চন স্কিমক লৈ যথেষ্ট জল্পনা কল্পনা চলিছে। চৰকাৰৰ মৌলিক নিয়ম 56J অনুসৰি অৱসৰ লোৱাসকলে UPSৰ অধীনত সামৰি লোৱা হ'ব। মন কৰিব, এই অৱসৰ কোনো শাস্তি নহয়। ইয়াক কেন্দ্ৰীয় অসামৰিক সেৱা বিভাগ নিয়ন্ত্ৰণ আৰু আপিল নিয়ম 1965 অন্তৰ্ভুক্ত নহয়। UPSৰ সুবিধা কোনে লাভ নকৰে? কোনো কৰ্মচাৰী চাকৰিৰ পৰা বৰ্খাস্ত বা পদচ্যুত হ'লে তেওঁলোকে UPSৰ সুবিধা লাভ নকৰিব। অৰ্থাৎ যদি তেওঁলোকক বৰ্খাস্ত কৰা হয়, যদি পদচ্যুত কৰা হয়, তেতিয়া তেওঁলোকে UPSৰ সুবিধা লাভ নকৰিব। গতিকে 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'বলৈ গৈ আছে। বিত্ত মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি এই আঁচনিৰ অধীনত চাকৰিৰ অন্তিম 12 মাহৰ গড় দৰমহাৰ 50% কৰ্মচাৰীজনক নিশ্চিত ধন হিচাপে প্ৰদান কৰা হ'ব। কিন্তু কৰ্মচাৰীজনে ন্যূনতম 25 বছৰীয়া সেৱা সম্পূৰ্ণ কৰিলেহে এয়া সম্পূৰ্ণ পেমেণ্ট হিচাপে তেওঁৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। গতিকে আমি ভিডিঅ'টিৰ দ্বিতীয়টো পাৰ্টত আমি আলোচনা কৰিম UPS আৰু NPSৰ মাজত এক তুলনামূলক অধ্যয়নৰ বিষয়ে আমি আলোচনা কৰিম। যদি কোনো কৰ্মচাৰীৰ চাকৰিৰ সময়সীমা 25 বছৰ কম হয়, তেন্তে চাকৰিৰ বছৰৰ সংখ্যাৰ ভিত্তিত ধন পৰিশোধ কৰা হ'ব। উদাহৰণস্বৰূপে যদি কোনোবাই 15 বছৰ চাকৰি কৰিছে, তেন্তে 25 বছৰ চাকৰি কৰা লোকজনৰ তুলনাতকৈ পেমেণ্ট তেওঁ কম পাব। গণতন্ত্ৰ দিৱসৰ দিনাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে অহা 1 এপ্ৰিলৰ পৰা অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব UPS, অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিম। চৰকাৰে দাবী কৰে যে এই ইউনিফাইড পেঞ্চন স্কিম নেশ্যনেল পেঞ্চন ছিষ্টেমতকৈ বহু বেছি লাভজনক আৰু ই কৰ্মচাৰীসকলক বহু বেছি আৰ্থিক সুবিধা প্ৰদান কৰিব। কিন্তু এই দাবী সঁচাকৈ মানি লোৱাৰ যোগ্য নেকি? কিন্তু সমগ্ৰ দেশতে কৰ্মচাৰীসকলে তেনেকৈ ভবা নাই। এই ক্ষেত্ৰত কি কয় আৰ্থিক বিশেষজ্ঞসকলে? আমি এই বিষয়ে ইয়াত আলোচনা কৰিম। উদাহৰণস্বৰূপে চাওঁ আহক কোন প্ৰকৃততে লাভজনক। চৰকাৰী কৰ্মচাৰী বা বিশেষজ্ঞই এই দাবী উদাহৰণ হিচাপত তেওঁলোকে চালেই আমি সহজতে বুজিব পাৰিম। কিন্তু ইয়াৰ পূৰ্বে এটা বিষয় আপুনি ভালকৈ বুজা উচিত যে চৰকাৰে এজন কৰ্মচাৰীৰ অৱসৰ গ্ৰহণৰ সময়ত জমা হোৱা মুঠ ধন পৰিশোধ কৰাৰ পৰিৱৰ্তে কেৱল নিৰ্দিষ্ট ধনহে দিব বুলি UPSত চৰকাৰে নিয়ম বান্ধি দিছে। এইটো আঁচনিৰ আটাইতকৈ ডাঙৰ আসোঁৱাহ বুলি দাবী কৰি চৰকাৰী কৰ্মচাৰীসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। অল টিচাৰ্ছ এণ্ড এমপ্লয়িজ ৱেলফেয়াৰ এছ'চিয়েশ্যন উত্তৰ প্ৰদেশৰ ৰাজ্যিক উপদেষ্টা ডক্টৰ আনন্দবীৰ সিঙে এই প্ৰসংগত NPS আৰু UPSৰ সুবিধা অসুবিধা সন্দৰ্ভত এক হিচাপ গণনা কৰি তেওঁ প্ৰতিবেদন আগবঢ়াইছে। ধৰা হওক এজন কৰ্মচাৰীয়ে 25 বছৰ কাম কৰি আছে। এই সময়ছোৱাৰ ভিতৰতে কৰ্মচাৰীজনে কৰ্মচাৰীজনৰ গড় দৰমহা 80,000 টকা আৰু তেওঁ 25 বছৰ ধৰি কাম কৰি আছে। এই হিচাপ অনুসৰি NPSত কৰ্মচাৰীজনৰ দৰমহা 10% আৰু চৰকাৰে 14% বৰঙণি আগবঢ়ায়। এই ক্ষেত্ৰত প্ৰতি মাহে কৰ্মচাৰীজনৰ দৰমহাৰ 24% NPSত জমা হ'ব। যদি গড় দৰমহা 80,000 টকা হয়, তেন্তে NPSত কৰ্মচাৰীজনৰ মাহেকীয়া বৰঙণি হ'বগৈ 19,200 টকা। ধৰা হওক NPSত ৰিটাৰ্ণ পাব 9%। এই হিচাপত কৰ্মচাৰীজনৰ 25 বছৰত মুঠ বিনিয়োগ হ'ব 57.60 লাখ টকা, যাৰ লগত ৰিটাৰ্ণ যোগ কৰিলে 2,16,86,983 টকাৰ এক পুঁজি সৃষ্টি হ'ব। এইবাৰ যদি UPSৰ বিষয়ে চোৱা যায়, ইয়াত কৰ্মচাৰীৰ দৰমহাৰ 10% বৰঙণি হিচাপত চৰকাৰে
18.5% বৰঙণি আগবঢ়ায়। আৰু এই হিচাপত কৰ্মচাৰীজনে প্ৰতিমাহে 28.5% ইউপিএছলৈ বৰঙণি হিচাপে যাব, যিটো 22,800 টকা হ'ব। 25 বছৰত 68.40 লাখ টকা বিনিয়োগ হ'ব। যদি 9% সুদৰ হিচাপত ধৰা হয় তেন্তে মুঠ 2,57,53,292 টকাৰ পুঁজি জমা হ'ব। গতিকে আপোনালোকে এইখিনিলৈকে নিশ্চয় বুজি পাইছে। এইবাৰ আকৌ এনপিএছৰ ক্ষেত্ৰত দেখা যায় যে অৱসৰ গ্ৰহণৰ সময়ত 60% অৰ্থাৎ 1,30,12,190 টকা লাভ কৰিব কৰ্মচাৰী আৰু বাকী থকা ধনৰ পৰা এনুইটি ক্ৰয় কৰা হ'ব, যাৰ ওপৰত ধৰা হওক 6% বাৰ্ষিক সুতৰ হাৰত প্ৰতিমাহে তেওঁ 43,374 টকা পেঞ্চন লাভ কৰিব। 40% টকা বাকী থাকিব, যিটো পিছত তেওঁ লাভ কৰিব পাৰিব। আনহাতে ইউপিএছৰ ক্ষেত্ৰত দেখা যায় যে ইয়াত জমা হোৱা সমগ্ৰ ধনৰাশি চৰকাৰৰ হাততেই থাকিব। চাকৰিকাল শেষ হোৱাৰ পিছত লামচাম হিচাপত 6 মাহৰ মূৰে মূৰে কৰ্মচাৰীৰ দৰমহাৰ 10% যোগ কৰা হ'ব। এইদৰে যদি 25 বছৰ আমি প্ৰতিমাহে 80,000 টকা ৰাখোঁ তেন্তে প্ৰতি 6 মাহৰ মূৰে মূৰে 48,000 টকা যোগ হ'ব। এইদৰে 50টা 6 মাহৰ এককালীনভাৱে মুঠ 24 লাখ টকা লামচাম পাব। পেঞ্চন হ'ব শেষৰ মৌলিক দৰমহাৰ 50%। ধৰক মৌলিক দৰমহা শেষত 1 লাখ টকা হ'ব, তেতিয়া পেঞ্চন 50,000 টকা হ'ব। আমি যদি ওপৰৰ গণনাৰাশি অনুসৰণ কৰোঁ তেন্তে আমি এনপিএছত 40,000 টকা অধিক পেঞ্চন লাভ কৰিম, লগতে আমি 2.17 কোটি টকা পুঁজিও লাভ কৰিম। একে সময়তে ইউপিএছত মাত্ৰ 24 লাখ টকাৰ এক পুঁজি লাভ কৰিব আৰু বাকী 2.33 কোটি টকা চৰকাৰে নিজৰ লগত ৰাখিব। বিনিময়ত আমাৰ এনপিএছতকৈ মাত্ৰ 7,000 টকা বেছি পেঞ্চন দিব। গতিকে ইউপিএছৰ ক্ষেত্ৰত দেখা যায় যে ইয়াত জমা হোৱা সমগ্ৰ ধনৰাশি চৰকাৰৰ হাততেই থাকিব। চাকৰিকাল শেষ হোৱাৰ পিছত লামচাম হিচাপত 6 মাহৰ মূৰে মূৰে কৰ্মচাৰীজনৰ 10% যোগ কৰা হ'ব। এইদৰে 25 বছৰ প্ৰতিমাহে 80,000 টকা ৰাখে তেন্তে প্ৰতি 6 মাহৰ মূৰে মূৰে 48,000 টকা যোগ হ'ব। গতিকে এনপিএছত 43,000 টকা অধিক পেঞ্চন লাভ কৰিব। আমি যদি ওপৰৰ গণনাখিনি অনুসৰণ কৰোঁ তেন্তে আমি এনপিএছত 43,000 টকা পেঞ্চন লাভ কৰিম, লগতে আমি প্ৰায় 2.17 কোটি টকাৰ পুঁজিও লাভ কৰিম। একে সময়তে ইউপিএছত মাত্ৰ 24 লাখ টকাৰ এক পুঁজি লাভ কৰিম আৰু বাকী 2.33 কোটি টকা চৰকাৰে নিজৰ লগতে ৰাখিব। বিনিময়ত আমাক এনপিএছতকৈ মাত্ৰ 7,000 টকা বেছি পেঞ্চন দিব। এনে পৰিস্থিতিত এনপিএছৰ তুলনাত ইউপিএছ কি দিশৰ পৰা লাভজনক? যদি আমি এনপিএছত লাভ কৰা 1.30 কোটি টকা এফডিত ৰাখোঁ, যাৰ ওপৰত 6% সুদ দিয়া হ'ব, তেতিয়া আমি প্ৰতিমাহে 65,000 টকা লাভ কৰিম। যদি আমি ইয়াৰ সৈতে এনুইটি ধৰা হওক ইউপিএছত 24 লাখ টকা এফডি কৰে তেন্তে প্ৰতিমাহে 6% সুদত 12,000 টকা লাভ কৰিব। যদি ইয়াক পেঞ্চনত যোগ কৰা হয় তেন্তে ইয়াৰ পৰিমাণ 62,000 টকা হ'ব। আনহাতে এনপিএছত এনে পৰিমাণ 1.08 লাখ টকা। গতিকে কৰ্মচাৰীৰ কাৰণে আপোনালোকে নিজেই বিবেচনা কৰি ল'ব, এনপিএছ বেছি লাভজনক হ'বনে ইউপিএছ বেছি লাভজনক হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।